গাইজ আজি আমি আছোঁ পাহাৰত আৰু ভিডিঅ'টো প্ৰথম পৰা চাওক আমি কেনেকৈ গৈ কি কৰি পাহাৰ পালোগে। থলো আপোনালোকে মোৰ হাঁহিটো একদমেই ইগন'ৰ কৰিব। সেইটো আছিলে দীক্ষাৰ বায়েক, সি ওলাবলৈ লাজ কৰিছিলে, সেইকাৰণে তাক এনেকৈ উলিয়াইছিলোঁ মানে। আৰু আমি দুজনী একদম ধুনীয়াকৈ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ পাহাৰলৈ বুলি। আৰু গাইজ মই পাহাৰ বহুত ভাল পাওঁ, মই পাহাৰলৈ যাম বুলি ভাবি মই মানে বহুত এক্সাইটেড। হাই ক হাই আমি পানী বটলো নানে তললৈ নামোতে মজা পাবি আকৌ। এইটো পাহাৰটো মানে এনেকুৱাই ওখ আৰু পূৰা থিয়। ষ্টেপ বনাই দিছে যদিও মানে আধাখনীয়াকৈ বনাই আছে, বনোৱাই কমপ্লিট হোৱাকৈ নাই। আমি একদম বগাই বগাই গৈছোঁ, আমাৰ উশাহ একদম ৰৈ গৈছেগৈ, কিন্তু বহুত ভাল লাগিলে। গাইজ মই আপোনালোকক এতিয়া দেখাম ইমান দূৰৰ পৰা অহা কষ্টৰ ফলটো। চাওক এয়া এইফালে এয়া বহুত ওপৰত আছোঁ আমি, মোৰ মোবাইলটো ইমান কেপচাৰ কৰিব পৰা নাই। আৰু সেইফালে এয়া আমি কিমান বগাই আহিছোঁ। অঁ আৰু তাত ইমান ধুনীয়া বতাহ মাৰি আছিলে, একদম এটা পূৰা শান্তিপূৰ্ণ পৰিৱেশ। মোৰ ঘৰটো যদি তাৰ ওচৰত হ'লহেঁতেন মই সদায় গ'লোহেঁতেন। আচলতে ইমান ধুনীয়া এটা পৰিৱেশ দেখিলোঁ, মই মানে ক'বই পৰা নাই। মোৰ মূৰ ঘূৰাই গৈছিলেগৈ, মই ওপৰ পোৱালৈকে মানে চকুকেইটাই মই একো মনিব নোৱাৰা নিচিনা হৈ গৈছিলগৈ মানে। ইমান ভঞ্জাল আহিছে ছাৰ। হাই গাইজ ইমান ধুনীয়া ভিউ দেখি আমি পাগল হৈ গৈছোঁ গাইজ। আমাৰ চকুকেইটা মানিব পাৰে, আমি মূৰ ঘূৰাইছে আমাৰ মূৰ চুৰ ঘূৰাই গৈছে। ইমান ধুনীয়া ভিউ কৰা মানে আমাৰ চকুকেইটা এক্সপেক্টে কৰা নাছিলে। ইমান ধুনীয়া ভিউ, আমি পাগল হৈ গৈছোঁ দেখি গাইজ। চাওক না ভিউ চাওক বুলি আমাৰ নিজক দেখাওঁ। আমি পাহাৰত বহুত দেৰি থাকিলোঁ আৰু ফাইনেলি ঘৰলৈ উভতো বুলি ভাবিলোঁ, কাৰণ এন্ধাৰ হৈ আহিছিলে আৰু মানুহো নাছিলে কোনো। গাইজ এয়া অৱস্থা হৈছে। Oh my god. Oh. Hi guys, full mati. We are full mati. ये रहा गिर गया. আমি পাহাৰৰ পৰা উভতিও আকৌ মানে য'তে ত'তে সোমাই মেলি আহিছোঁ, শ্বপিং মলত সোমাইছোঁ, বজাৰ কৰিছোঁ, কিবা কিবি আমি ধেৰ মানে আমি দিনটো পূৰা এক্সপ্ল'ৰ কৰিলোঁ আমি দুজনীয়ে। চ' গাইজ এয়াই আছিলে মিনি ব্লগ। মাইকী মানুহৰ ছেকশ্যনত মানে এই নিজৰ কাপোৰ বিচাৰি নাপালে, সেইকাৰণে মতা মানুহৰ ছেকশ্যনত বিচাৰিছে। আৰু তাই মতা মানুহৰ ছেকশ্যনতে কাপোৰ ভাল লাগিছে। কি গা ল'ৰা ছোৱালী কি গাইছে, কি কৰিম, ল'ৰা কাপোৰবোৰ বহুত ধুনীয়া।